ৰাজপথত চিঞৰ বাখৰ পৰকীয়া প্ৰেম দুয়োটাৰ এখোৱাৰ মন মাকে নিজ চকুৰে দেখি গ'ল বিবাহিত কন্যাৰ কাণ্ড। আজি সিহঁতৰ মাকে নিজ চকুৰে দেখি থৈ গ'ল যে জোঁৱাই কেনেকুৱা আৰু জীয়েক কেনেকুৱা। প্ৰমাণ হৈ গ'ল মানুহটো নহ'লে তাই থাকিব নোৱাৰে। পটককৈ মই দেখি যাওঁ জয়শীলৰ ওচৰত তাইক, আজি প্ৰমাণ হৈ গ'ল তাই সেই মানুহটো নহ'লে থাকিব নোৱাৰে। স্বামীয়ে ধৰিলে সুদখোৰৰ সৈতে পত্নীক। তাই কেনেকুৱা মেণ্টেলিটি মানুহ, আজি 6 বছৰ বয়স মোৰ ল'ৰাটোৰ। সুদখোৰৰ প্ৰেমত বিবাহিতা মহিলা, পৰকীয়া প্ৰেমত মচগুল হৈ ঘৰ সংসাৰ ত্যাগ কৰা পত্নী আৰু প্ৰেমিকক ধৰা পেলাই স্বামীয়ে। নগাঁৱৰ ৰাজপথ কিছু সময়ৰ বাবে পৰিণত হ'ল কুৰুক্ষেত্ৰলৈ। এয়া মানে পৰকীয়া প্ৰেম। মোৰ মানুহজনী আজি যোৱা 20 জুনত তাই ঘৰৰ পৰা গুচি যায়, কোনো কাজিয়া পেচাল নোহোৱাকৈ দেই। তাৰপিছতে গুচি গ'ল, মই আনিবলৈ গ'লোঁ, নাহে। তাৰপিছতে ল'ৰাটো লৈ গৈছিল, ল'ৰাটো মোক চন্দাই দিলে, ল'ৰা লৈ যোৱা তোমাৰ। তাৰপিছতে ল'ৰাটো মই লৈ আহিলোঁ, 24 তাৰিখেও মই গৈছোঁ আনিবলৈ, নাহে। 25 তাৰিখে সিহঁতে ৰূপহী থানাত এখন এজাহাৰ দিছিলে মোৰ ওপৰত। এজাহাৰখন দিওঁতে ৰূপহী থানাই মানে মোক মাতি নিলে, সুধিলে। মই ক'লোঁ আৰু সবিশেষ যে এনেকৈ যোৱা ছেপ্টেম্বৰ 3 তাৰিখে তাই ধৰা পৰিছিলে মোৰ ওচৰত, আৰু তাই নিজে কৈ আহিছে যে পাথৰি পানীগাঁও চিন্তু ভূঞা বুলি এজন সুদখোৰক তেওঁ ভাল পায়। তাই ভাল পাই পেলাই কথা পাতি মোবাইলত স্কুলত লগ পাইছিলে। মোৰ ল'ৰাটো থ'বলৈ যাওঁতে তাৰো ছোৱালীজনী থ'বলৈ আহে। লগ পাইছিলে, পাই পেলাই তেওঁ অবৈধ সম্পৰ্ক স্থাপন হ'ল সিহঁত দুয়োটাৰ মাজত। গতিকে তেতিয়াৰ পৰা সিহঁতৰ চলি আছে, কিন্তু ছেপ্টেম্বৰ 3 তাৰিখে মই তেহঁতক ধৰা পেলাওঁ তাইক, মোৰ মানুহজনীক। তাই সৰুক আহে, এইটো মোৰ কণমানি সন্তানক এৰি মাতৃয়ে চলাই আছিল অবৈধ সম্পৰ্ক। স্কুলত সন্তানক থ'বলৈ যাওঁতে অন্য পুৰুষৰ সৈতে প্ৰেম হৈছিল হেনো পত্নীৰ। স্বামীয়ে ইয়াৰ পূৰ্বেও ধৰা পেলাইছিল, ভৱিষ্যতে আৰু এনেকুৱা নকৰোঁ বুলি পত্নীয়ে শপত খাইছিল। কিন্তু তাত অডিঅ' এটা আছে, সেইটো মই ৰূপহী থানাত জনাইছোঁ, দেখাই মানে শুনাই দিছোঁ। তেতিয়া মোক ক'লে যে আপুনিতো নিৰ্দোষী, আপোনাকতো এনেকৈ দোষী সজোৱা হৈছে। গতিকে তাইক মাতিলে, সিহঁতো গ'ল, মাকৰ সৈতে গৈ পেলাই OCও বুজালে, ছেকেণ্ড অফিচাৰেও বুজালে যে এইটো হৈ যায়, এতিয়া আপোনাক লিখিতভাৱে আপোনাৰ মানুহতে লৈ যাম বুলি কৈছে ল'ৰাটোৰ খাতিৰত ঘৰলৈ। গতিকে আপুনি ঘৰলৈ যাওকগৈ। তাই কোনো কাৰণতে নাহিল, মাকেও লৈ গ'ল ফিতাহী মাৰি। সিহঁতৰ ছোৱালীজনী ভাল। গতিকে এতিয়া মই আজি আহি আছিলোঁ, একচুৱেলি তাই মানে এখন বোলো ঘৰলৈ লিগেল ন'টিছ এটা পঠাওঁ বুলি মই আহি আছিলোঁ কোৰ্টলৈ। ছাৰে মাতিছিলে বোলে আপুনি আহক, আমি লিগেল ন'টিছটো পঠাম। পটককৈ মই দেখি যাওঁ জয়শীলৰ ওচৰত তাইক। প্ৰথমতে ছিংগুল দেখিছিলোঁ, তাৰপিছত মই গাড়ীখন ঘূৰাই পেলাই দেখিছোঁ, ফ'ল' কৰিছোঁ তাইক। তাই এখন দোকানত সোমাইছে, দোকানখন সোমাই গৈ দেখোঁ যে দুয়োটাই কথা পাতি আছে একেলগে। গতিকে আজি প্ৰমাণ হৈ গ'ল যে তাই সেই মানুহটো নহ'লে থাকিব নোৱাৰে। আৰু তেখেতে মোক যথেষ্ট মাৰপিটো কৰিছে, এইবিলাক গোটেই দেহত চিন, ইয়াৰ কপালত চিন আছে, যথেষ্ট মাৰপিটো কৰিছে। ৰাইজ আছে সাক্ষী, ভিডিঅ' আছে আমাৰ ওচৰত। আমি অলৰেডি সদৰ থানাত এটা কেছ ৰুজু কৰাই দিছোঁ, আৰু নিউজেও দেখিছে, নিউজে প্ৰত্যক্ষভাৱে দেখিছে, আৰু আমিও নিজে ভিডিঅ' কৰিছে। আমাৰ লগৰ মোৰ এজন বন্ধু আহিছে, তেওঁ ভিডিঅ' চিডিঅ' কৰিছে। তাত স্থানীয় বহুত মানুহে দেখিছে, দোকানীজনো আছে সাক্ষী হিচাপে। যথেষ্ট মাৰিছে, মাৰি পেলাইছে। চিন্তু ভূঞা, পাথৰি পানীগাঁও সুদখোৰ। তেওঁ সুদখোৰ, তেওঁ এগেইনষ্টত এখন এজাহাৰ দিছোঁ ইয়াত, আৰু মাৰপিটৰ। আৰু মোৰ ৱাইফৰ ওপৰতো মই ৰূপহী থানাত দিম, আজি দিম নিশ্চয় এতিয়া। তাই যে এনেকৈ ঠগি আছে, তাই ঘৰৰ মানুহক তাই মানে এনেকুৱা পতিয়ন জুৱাইছে যে মই অত্যাচাৰ কৰোঁ। আজি সিহঁতৰ মাকে নিজ চকুৰে দেখি থৈ গ'ল যে জোঁৱাই কেনেকুৱা আৰু জীয়েক কেনেকুৱা। সিহঁতৰ জীয়েকে কি কৰিছে, মাকহঁতৰ লগত বজাৰ কৰিবলৈ আহি অচুকাত বজাৰ কৰি থাকোঁতেই তাই পটককৈ মাকহঁতক বাগি দি আহি পেলাই তাই প্ৰেমিকক লগ কৰিছে। তাই কেনেকুৱা মেণ্টেলিটি মানুহ, আজি 6 বছৰ বয়স মোৰ ল'ৰাটোৰ, ক্লাছ 1ত পঢ়ে। সি আজি মাকৰ পৰা বঞ্চিত। সেই মানুহজনীয়ে, তাইৰ মাকে এইটো চিন্তা কৰা নাই, মূৰত কি আছে নাজানো, মূৰত কিবা আছেই নে নায়েই সিহঁতৰ, যে এটা ল'ৰা 6 বছৰ বয়সৰ ল'ৰা এটাৰ পৰা মাকজনী বঞ্চিত কৰিছে সিহঁতে। কিন্তু সিহঁতৰ মানে কি মূল্যৱান বস্তু সেই জীয়েকজনী, মই বুজি নাপালোঁ যে জীয়েকজনীক ইয়াৰ পৰা নপঠিয়াই সিহঁতে লোকক কৈ আছে, মই শুনিছোঁ যে তাইক বোলে নিলে, তাই যদি সেইখন ঘৰত যায় তেতিয়াহ'লে বোলে মই মাৰি পেলাম বোলে। তাই জীয়াই থাকি ন এতিয়া কি শান্তি দিব সিহঁতৰ ঘৰত। আজি প্ৰমাণটো পাই গ'ল ন সিহঁতে। কোনো ধৰণৰ কাজিয়া নাই। যোৱা 23 ছেপ্টেম্বৰ 3 তাৰিখে ধৰা পৰিছে, আৰু সিপিনৰ পৰা সেই চিন্তু ভূঞা ঘৈণীয়েকেও মোক কৈছে যে 4 তাৰিখে ফোন কৰি যে লিজাই আমাৰ মানুহটোৰ লগত কিবা এটা সম্পৰ্ক গঢ়িছে, আৰু মই কালি ধৰা পেলাইছোঁ, আৰু তোমাক মই বোলো ময়ো কালি ধৰা পেলাইছোঁ, তেওঁ মোক খবৰ দিছিলে। আৰু এতিয়া 5 মাহ হৈ গ'ল, ঘৈণীয়েকে মোক কোৱা কথা, চিন্তু ভূঞা ঘৈণীয়েকে কৈছে 5 মাহ হৈ গ'ল সি তাৰ নিজৰ পৰিয়ালটো এভইড কৰিছে।
এৰি দিছে আৰু সেইকাৰণে আমাৰ এইগৰাকীয়েও তাই নিজৰ পৰিয়ালটো এৰিছে। সেই কথাটো তাই কিন্তু ঘৰত নাজানে, তাই ঘৰত জনোৱা নাই যে চিন্তু ভূঞাও নিজৰ পৰিয়াল এৰিছে কাৰণে তাই নিজৰ পৰিয়াল এৰিছে। এৰি পেলাই এতিয়া দুইটা এক হোৱাৰ মত আজি এয়া মাকৰ লগত আহি পেলাই দোকানত লগ হৈছে। এয়া চাওক আপোনালোক। পৰকীয়া প্ৰেমিকৰ আক্ৰমণত গুৰুতৰভাৱে আহত স্বামী অৱশেষত কাষ চাপিল নগাঁও সদৰ আৰক্ষীৰ। ব্যুৰো ৰিপৰ্ট, টাইম 8।